ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ কবলত মাজুলীৰ ভকত চাপৰি অঞ্চলটোৰ পদুমনিত নৈত জাহ গৈছে বহুকেইটা পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰই ভয়ংকৰ ভাবুকি আনিছে ভকত চাপৰিৰ 16খন গাঁৱলৈ খহনীয়াগ্ৰস্ত পৰিয়ালে আপোন ঘৰখন ভাঙি অঘৰীৰ দৰে আশ্ৰয় লবলগীয়া হৈছে মথাউৰিত খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা 49 কোটি টকীয়া পাৰ্কোপাইন আঁচনি জাহ গ'ল নদীত 15 দিন মানে হ'ল 15 দিন মানেতো খহনীয়া অন্তই নাই দিন ৰাতি দিনতকৈ ৰাতি চাহ শুবলৈ নোৱাৰোঁ এই 6 দিন 7 দিনে টোপনি নাই ভাত পানী নাই গতিকে এই অৱস্থাটো কেনেকুৱা হৈছে মানুহৰ আৰু চৰকাৰ আহিছে গাঁওবুঢ়াসকল আহিছে কিন্তু নহাকৈ থকা নাই তেওঁলোকৰ মতে গৰাটো ওচৰ পক্ষে ঘৰটো তেতিয়া ভাঙিব আমি অপেক্ষা কৰি আছোঁ গম পাইছেনে দিনে ৰাতিয়ে ফোন কৰি আছোঁ আৰু চৰকাৰ মানুহটো আজিলৈকে এইখিনি থিয়েই হোৱাহি নাই গম পাইছা নাই গতিকে তেখেতসকলৰ বিষয়টো তেখেতসকলে কৰি থাকিব আমাক ক'বলগীয়া একো নাই কিন্তু এই মানুহবোৰ এতিয়া 7টা পানী তাৰ ভিতৰতে 2টা 3টা বেমাৰী মানুহ গম পাইছেনে মই দেখিছা এনেকুৱা খোজকাঢ়িব নোৱাৰিবকে বুঢ়াটো খোজকাঢ়িবই নোৱাৰে ছোৱালী এজনী অসুখীয়া এই মানুহখিনি লৈ পেলাই এই নদীৰ মাজত মানুহ কেনেকৈ জীয়াই থাকিব গতিকে পাৰ এটাতে ধৰিব লাগিব অৱস্থা এই হ'লেও গুচি যাব লাগিব জীৱকেইটাৰ কাৰণে গম পাইছানে ঘৰতে মানুহখিনি আহিলেকে দাবী আহিছে বাৰু নহাহেঁতেনতো মোক কি বিলায় ৰাতি যদি সহায় লৈ গ'লহেঁতেন ৰাতিটোৰ ভিতৰতে ঘৰে দুৱাৰে যদি অৱস্থা শুই থাকোঁতে লৈ গ'লহেঁতেন উঠি থাকিলোঁ দেখিয়ে বা গম পালোঁ নহ'লেতো শেষ কালি যোৱা ৰাতি আপোনাৰ মুখৰ আগতে এয়া মানে নিমিষত খহাই লৈ গৈছে এয়া কিমান খোৱা নাছিলে নহয় এতিয়া মানে ৰাতিপুৱা 12টা বজাৰ পৰা ধৰিছে আৰু এতিয়ালৈকে লাগিয়ে আছে আৰু ৰাতিটো ইমান থাকোৱেই ক'ত থাকিবা ৰাতিটো বতাইছে কি হৈ যাব পাত্তা নাই নহয় গতিকে তাকে আৰু চৰকাৰৰ ফালৰ পৰা কি কৰি কেনেকৈ